हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে এয়া মই আজি ঢেকিয়া শাকৰ ভাজি ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো দুদিনমানৰ পুৰণা হয় ভাবিলোঁ আজি দি দিওঁ এয়া তেল দিলোঁ কেৰাহীত অকণমান গৰম হ'বলৈ দি কেৰাহীখন আৰু তাতে পাঁচফোৰণ শুকান জলকীয়া আৰু পিঁয়াজ দিম এয়া পিঁয়াজ দিলোঁ আৰু অকণমান হালধি দি দিম তেলতে আৰু ঢেকিয়া শাকত বহুতো ভিটামিন আছে হিমোগ্লোবিন কমিলেও ঢেকিয়া শাক খাব লাগে ঢেকিয়া কচু কাচকল কলডিল এইবিলাকত প্ৰচুৰ পৰিমাণে আইৰণ থাকে ডক্টৰেও কয় খাবলৈ যিসকলৰ হিমোগ্লোবিন কমি যায় আৰু ঢেকিয়া শাক বহুতো ধৰণে বনাই খাব পাৰি মিহি মিহিকৈ কাটি দালিত দিও খাব পাৰি ঔটেঙা মাছৰ জোল বনাইও খাব পাৰি খুব ভাল লাগে আৰু সেয়েহে আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নিশ্চয় ভাল পাব এয়া মই তিয়াই থোৱা চানা কেইটা দি দিলোঁ আৰু মই আলু দিছোঁ দুটা ইয়াতে কাটি সৰু সৰুকৈ অৱশ্যে যিসকলৰ চুগাৰ থাকে তেওঁলোকে আলুটো নিদিব এয়া খাবলৈ খুবেই সোৱাদ হয় দালি ভাতৰ লগত এনেকৈ নিৰামিষ অৱশ্যে মোৰ ভাজিখন অকণমান বেছি শুকান হ'ল ইমান শুকান কৰিব নালাগে কিবা কাম কৰি থাকোঁতে অকণমান বেছিকৈ ভাজিলোঁ ইমান বেছি ভাজিব নালাগে তাত ভিটামিনে নাথাকিব বাৰু যি কি নহওক আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় ভাল পালে মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ